কেবৰ বিৰুদ্ধে জ্বলিছে ৰাজ্য ৰাজপথত জনতাৰ প্ৰতিবাদ অসহায় আৰক্ষী প্ৰশাসন আত্মগোপন মন্ত্ৰী বিধায়কৰ ৰাজ্যৰ জনতাৰ দাবীক নচ্ছাত কৰি কেব গৃহীত কৰিলে মোদী চৰকাৰে তাৰ পিছতে ৰাজ্যত এই পৰিৱেশ জ্বলিছে ৰাজপথ প্ৰতিবাদী জনতাৰ ক্ষোভত উত্তাল অসমৰ আকাশ বতাহ কিন্তু সংবাদ মাধ্যমত মুখ দেখুৱাই অহা আমাৰ মন্ত্ৰী বিধায়কসকল হেৰাল ক'ত কেব গৃহীত হোৱাৰ পিছতে জনৰসত পৰাৰ ভয়ত কি কংগ্ৰেছ কি বিজেপি কি ইউডিএফ কি এজিপি সকলো জনপ্ৰতিনিধিয়ে এতিয়া আশ্ৰয় লৈছে দিছপুৰৰ বিধায়ক আৱাসত হয় আপুনি ঠিকেই শুনিছে সমষ্টিৰ পৰা পলাইছে মন্ত্ৰী বিধায়ক বন্ধ সচিবালয় আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে ঘেৰি ৰখা চৰকাৰী আৱাসত এইসকল জনপ্ৰতিনিধি কিন্তু কিয় কেব কলা কেব জাপি দিয়াৰ কাৰণে আজি এই অৱস্থা হৈছে তাৰ মাজতো যিসকল দায়িত্বশীল ব্যক্তি আছিল কথা বাৰ্তা অলপ হিচাপ কৰি ক'ব লাগিছিল তেখেতসকলৰ সেই কথা বাৰ্তাবিলাকতো ক্ষতি হৈছে শংকিত নিৰাপত্তাহীনতা প্ৰতিবাদী জনতাৰ ৰুদ্ৰ ৰূপ দেখি আতংকত ভুগিছে শাসক বিৰোধী বিধায়ক কাৰোবাৰ যদি দিছপুৰত আত্মগোপন কোনোবা আকৌ ৰাজ্যৰ বাহিৰত মুঠতে কেব বিৰোধী জনতাৰ ভয়ত ঘৰ বাৰী হেৰুৱাই অসহায় বিজেপি বিধায়ক বিনোদ হাজৰিকা এতিয়া এনেকুৱা হৈছে আমি নিৰাপত্তাহীনতাত ভুগিছোঁ এতিয়া পলাই আছোঁ সঁচা কথা যিটো অসমৰ পৰিস্থিতি এতিয়া আমি ইয়াতে সকলোৱে পলাই আছোঁ বিজেপিৰ বিধায়কসকলকে দেখা পালোঁ আমি নিজকে আত্মৰক্ষা কৰি আছোঁ দিছপুৰত আমাৰ নিৰাপত্তা ঠাই আত্মৰক্ষা কৰিছোঁ পলাই আছোঁ এতিয়া খোৱাৰ সন্ধানত গৈ আছোঁ কাৰোবাৰ যদি দিছপুৰত আত্মগোপন কোনোবা আকৌ ৰাজ্যৰ বাহিৰত মুঠতে কেব বিৰোধী জনতাৰ ভয়ত এতিয়া আত্মগোপন আমাৰ জনপ্ৰতিনিধি ৰাইজক এৰি আহিব বিচৰা নাছিলোঁ পৰহি দিনা ৰাতি মই সিদ্ধান্ত ল'লোঁ যে মই থকাটো ইয়াত উচিত মোৰ নিজৰ থকা বাগিহঁতত মই একচুৱেলি বনোৱা ঘৰো নহয় এইটো মোৰ পিতৃয়ে বনাইছিল আৰু সেই আমি অনুপাতে তাত আছোঁ কিন্তু কালি মাতৃ আছিলে মাতৃ থকা পিছতো তেওঁলোকে আমাৰ ঘৰটো সম্পূৰ্ণৰূপে মানে জ্বলাই দিলে মোৰ এতিয়া বিধায়ক হিচাপে মই কামেই কৰিব নোৱাৰিম এই যি কাল আছে এইকেইটা দিনটো মই একো কৰিব নোৱাৰোঁ কাৰণ সম্পূৰ্ণৰূপে চাবুৱাৰ যিখিনি মানে কাৰ্যালয় আছিলে চৰকাৰী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাগ হৈছে পৰিস্থিতিৰ অধিক অৱনতি দেখি বিধানসভাৰ বিশেষ অধিৱেশন দাবী কংগ্ৰেছ এআইডিএফৰ আজি আমি আমাৰ বিধায়িনী দলৰ ফালৰ পৰা আমি স্পিকাৰ বিধানসভাৰ অধ্যক্ষৰ লগত সাক্ষাৎ কৰিছোঁ আৰু তেখেতক এটা বিশেষ বিধানসভাৰ অধিৱেশন এই বিষয়ৰ ওপৰত আলোচনা কৰাৰ কাৰণে দাবী জনাই আমি তেখেতক লিখিত হিচাপে আমি জনাইছোঁ পিছে কি কৰিব বিধানসভাৰ অধ্যক্ষই কি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যথেষ্টখিনি আমাৰ অসুবিধা হৈছে গোটেই কাৰণে এইটো আমাক জনসাধাৰণৰ ক্ষোভটো দেখুৱাই দিছে ন গতিকে এই ক্ষোভটো প্ৰশমিত কৰাৰ কি কৰিব পৰা যায় মই মুখ্যমন্ত্ৰীক ইতিমধ্যে আজি পুৱাও মই তেওঁক কৈছোঁ যে আমি এটা আলোচনা কৰা ভাল বিষয়টো লৈ সেইকাৰণে এটা মুখ্যমন্ত্ৰীৰ লগত মোৰ এটা আলোচনা হ'ব আৰু সেই আলোচনাৰ পাছত নিশ্চিতভাৱে আমি এটা সিদ্ধান্ত আমি ল'বলৈ সক্ষম হ'ম কাৰণ মুখ্যমন্ত্ৰীৰো মই তেওঁ উদ্বিগ্ন গোটেই চিটুৱেশ্যনটো লৈ গতিকে মই মৌখিকভাৱে মই সেইকাৰণে কথা পতা নাই মই যাম আৰু আলোচনা কৰিম যদি মোক যাওঁতে বাধা কোনো নিদিয়ে এতিয়া আৰু মন্ত্ৰী হিমন্তই ক'ব পাৰিবনে কেবৰ প্ৰতিবাদ হোৱা নাই সংবাদ মাধ্যমত সীমাবদ্ধ কেবৰ প্ৰতিবাদ ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত ৰমেন কলিতা প্ৰাগ নিউজ